হেল্ল' গাইজ, এয়া ঘৰৰে ডিম 3টা লৈ ল'লোঁ আৰু এয়া ময়দা চালিব লৈছোঁ। বহুত দিনৰ পৰা কেক এটা নিজে বনাই খাবলৈ মন গৈ আছিল, বহুত আগতেই বনাইছিলোঁ। তাৰপিছত এয়া এতিয়া মই বাতিত জোখৰ কাৰণে লৈ ল'লোঁ ডিম আৰু এনেকৈ ব্লেণ্ডাৰ দি ব্লেণ্ড কৰি দিছোঁ। তাৰপিছত পৰিমাণ অনুসৰি ইয়াত মই বেকিং পাউডাৰ লৈ লৈছোঁ আৰু বহুতে বহুত ধুনীয়া ধুনীয়া ৰেচিপি জানে দেই। মই কোনো ধৰণৰ ৰেচিপি দিয়া নাই, জাষ্ট নিজে ট্ৰাই কৰিলোঁ আৰু এইটো হাতাখন চেঞ্জ কৰি ল'লোঁ যিহেতু প্ৰব্লেম হৈ আছিলে। আৰু মায়ে তৰকাৰী বনাই আছে আৰু মই আকৌ কামত লাগি গ'লোঁ। এই ফুড কালাৰটো আৰু ইলাইচিটো অপশ্যনেল হয়, কোনোবাই নিদিলেও কথা নাই, মোৰ আছিলে গতিকে মই দি দিলোঁ। আৰু লাষ্টত ময়দা দিছোঁ, এয়া ময়দা দি অলপ ফেটি লৈছোঁ। তাৰপিছত পেপাৰ যে আজিকালি একদম পাবলৈকে টান হ'ল, এয়া কোনোমতে বিচাৰি বিচাৰি ৰেডি কৰিছোঁ। আৰু ৰিফাইন দিওঁতে সদায় একদম অলপ তেলেতীয়াকৈ দিব লাগে যাতে উঠি আহে কেকটো। আৰু বহাই দি অলপ পিছত চেক কৰিলোঁ, কেক ৰেডি হৈ আছে আৰু কেকটো ইমান ধুনীয়া স্পঞ্জি হৈছিলে আৰু বহুত টেষ্টি আছিলে। ভাল লাগিলে খাই। আজিলৈ আহিছোঁ, বাই বাই।